নমস্কাৰ মই ৰাণা গগৈ ৰাজ্যত এতিয়া ভয়াবহভাৱে বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ ৰোগীৰ সংখ্যা প্ৰতি মুহূৰ্তত প্ৰতিদিনে বৃদ্ধি পাইছে ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা আনহাতে দেশৰ বিভিন্ন ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে লক্ষ্য ৰাখি বুধবাৰৰ পৰা দেশত বলবৎ হ'ব আনলক 2 আৰু এই সম্পৰ্কে ভালেমান নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনলক 2 থাকিব ৰাজনৈতিক শৈক্ষিক সাংস্কৃতিক ধৰ্মীয় ক্ৰীড়াকে ধৰি সকলো বৃহৎ সমাৱেশ স্থান বন্ধ থাকিব যেহেতু কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে মেট্ৰ' ৰেল আন্তঃৰাষ্ট্ৰীয় বিমান লগতে জিম সিনেমা হল সুইমিং পুল বিনোদন পাৰ্ক বাৰ সভাগৃহ আদিও বন্ধ থাকিব বুলি জানিব পৰা গৈছে কণ্টেইনমেণ্ট জোনত থাকিব লকডাউন আনহাতে নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ কৰা হৈছে আৰু এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নতুন নিৰ্দেশনা যেহেতু প্ৰতি মুহূৰ্তত দেশৰ বৃদ্ধি পাইছে কোভিড-19 ৰোগীৰ আক্ৰান্তৰ সংখ্যা আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰে এই নীতি নিৰ্দেশনাসমূহ জাৰি কৰিবলৈ বাধ্য হৈছে আৰু বুধবাৰৰ পৰা দেশত বলবৎ হ'ব পুনৰ আনলক 2 এবাৰ আনলক 2 বলবৎ হ'ব দেশত আনহাতে এই সম্পৰ্কে ভালেমান নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু আনলক 2 থাকিব ৰাজনৈতিক শৈক্ষিক সাংস্কৃতিক ধৰ্মীয় ক্ৰীড়াকে ধৰি সকলো বৃহৎ সমাৱেশ স্থান বন্ধ থাকিব আৰু সমান্তৰালকৈ মেট্ৰ' ৰেল সেৱা বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান জিম সিনেমা হল সুইমিং পুল বিনোদন পাৰ্ক বাৰ সভাগৃহ আদিও বন্ধ থাকিব বুলি জানিব পৰা গৈছে আৰু কণ্টেইনমেণ্ট জোনত থাকিব লকডাউন আনহাতে নিশা 10 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হৈছে